নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় সকলে ভালে আছে। তো বন্ধুবান্ধৱীসকল, অসম পুলিচৰ এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকল নতুন ভিজিট কৰিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো ফ্ৰেণ্ডসকল, আপোনালোকে জানে যে 16 জানুৱাৰী দুদিনমান আগতে অসম পুলিচৰ SLPRB ৱেবছাইটত বহুত নানা ধৰণৰ পোষ্ট আকৌ এডভাৰ্টাইজমেণ্টখন মুকলি কৰি দিছে। গ্ৰেড 4ৰ পোষ্ট দিছে। গ্ৰেড 4 বুলি কৰে কুক, বাৰ্বাৰ, ধোবী, প্লাম্বাৰ আৰু বহুত নানা ধৰণৰ পোষ্ট আছে গ্ৰেড 4ত, যিটো বয় 18 পৰা 40 বছৰলৈকে আছে। এইটো মই পিছত ডিটেইলছ আপোনালোকৰ লগত কথা পাতিম। তাৰপিছত জেল ৱাৰ্ডেনৰ পোষ্ট দিছে। তাৰপিছত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বহুত নানা ধৰণৰ পোষ্ট আহিছে। 16 জানুৱাৰীতে এইটো মুকলি কৰি দিছে এডভাৰ্টাইজমেণ্টটো। আপোনালোকে পাৰিলে SLPRB ৱেবছাইটত গৈ এবাৰ চাৰ্চ কৰি চাব পাৰে। আৰু এটা নটিচ আহিছে, এইটো ইম্পৰ্টেণ্ট নটিচ হয়। এইটো 16 জানুৱাৰীতে পাব্লিছ কৰি দিছে। নটিচটো কি? নটিচটো হৈছে যে আপোনালোকে যে এমাহমান আগতে এটা এডভাৰ্টাইজমেণ্ট পাইছিলে অসম পুলিচৰে, যিটো ABUB কামাণ্ডো বেটেলিয়ান, তাৰপিছত চাপাই কৰ্মচাৰী, তাৰপিছত SI, চাব ইনস্পেক্টৰ, বহুত নানা ধৰণৰ পোষ্ট এমাহমান আগতে মুকলি কৰি দিছিলে। CM ছাৰে কোৱা মতে 16 ডিচেম্বৰৰ পৰা 16 জানুৱাৰীলৈকে লাষ্ট ডেট আছিল। তো এই এক মাহৰ ভিতৰতে আপোনালোকে নিশ্চয় এপ্লাই কৰিছে। এপ্লাই কৰাতে বহুতৰে ভুল হৈছে। বহুতৰে ধৰি লওক কিছুমানৰ ফটো বেকগ্ৰাউণ্ড হোৱাইট দিব লাগিছিল, কিন্তু হোৱাইট দিয়া নাই, ৰেড আছে, ব্লেক আছে। কিছুমানৰ নামটো লিখোঁতে ভুল হৈছে, কিছুমানৰ ডেট অফ বাৰ্থ লিখোঁতে ভুল হৈছে। তো বহুত কিবাকিবি এড্ৰেছ লিখোঁতে ভুল হৈছে। তো এইটো সংশোধন কৰিবলৈ এই নটিচটো জাৰি কৰিছে SLPRB ৱেবছাইটত, অৰ্থাৎ অসম পুলিচৰ ৱেবছাইটত। তো আপোনালোকৰ যদি কিবা ভুল হৈছে আপোনালোকে সংশোধন কৰিব পাৰে, 5 দিন সময় দিছে। তো 17 জানুৱাৰীৰ পৰা, অৰ্থাৎ যোৱাকালিৰ পৰা আপ টু 21 জানুৱাৰীলৈকে আপোনালোকে সংশোধন কৰিব পাৰিব। যদি আপোনালোকৰ কিবাকিবি ভুল হৈছে, এড্ৰেছ ভুল হৈছে, ডেট অফ বাৰ্থ ভুল হৈছে, আপোনালোকৰ ডিটেইলছ ফিল আপ কৰোঁতে কোৱালিফিকেশ্যন এক্সেট্ৰা বা ফটো কিছুমানৰ বেকগ্ৰাউণ্ড হোৱাইট দিব লাগিছিল, ৰেড দিছে, ব্লেক দিছে, য়েলো কালাৰ দিছে। তো এইটো সংশোধন কৰিবলৈ আপোনালোকক সময় দিছে 5 দিন। তো 17 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে, এতিয়া 21 জানুৱাৰীলৈ শেষ হ'ব। 5 দিনৰ এটা সময় পাব। এই 5 দিনৰ ভিতৰতে আপোনালোকে সংশোধন কৰিব লাগিব, অন্যথা পিছত আপোনালোকৰ ৰিজেক্ট হ'ব পাৰে। তো এইটোৱে আপোনালোকৰ বাবে মই ভিডিঅ'টো বনাই দিছোঁ। নটিচটো কি আপোনালোকক দেখাই দিছোঁ। এইটো হৈছে ডিছপ্লেত আপোনালোকে চাব পাৰিছে, ইয়াতে লিখাই আছে। তো মই আপোনালোকক দেখাই দি আছোঁ নটিচটো। এইটো হৈছে SLPRBৰ নটিচ, যিটো ইয়াতে লিখা আছে চাওক ওপৰত, অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড অসম। তো ইয়াতে নটিচটো জাৰি কৰিছে। ইয়াতে লিখা আছে যে হাউএভাৰ এডিট অপশ্যন দিছে। আপোনালোকে 5 ডেজ এডিট অপশ্যন কৰিব পাৰিব। 17 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈকে এই 5 দিন আপোনালোকে সময় পাব, যিটো আপোনালোকৰ ABUB কনষ্টেবল, চাব ইনস্পেক্টৰ, তাৰপিছত APRO, তাৰপিছত চাব ইনস্পেক্টৰ কামাণ্ডো বেটেলিয়নৰ, তাৰপিছত 127টা ড্ৰাইভাৰ কনষ্টেবল, তাৰপিছত আপোনালোকৰ যিটো গ্ৰেড 4ৰ পোষ্ট আছিল চাপাই কৰ্মচাৰী, এইকেইটা যদি আপোনালোকে মানে ডিটেইলছ ফিল আপ কৰোঁতে, অনলাইন এপ্লাই কৰোঁতে আপোনালোকৰ ডেট অফ বাৰ্থ বা কিবাকিবি ভুল হ'ব পাৰে। যদি ভুল হৈছে আপোনালোকে সংশোধন কৰিব পাৰে। আপোনালোকৰ সময় পাব। 17 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ গৈছে, 21 জানুৱাৰীলৈকে লাষ্ট ডেট আছে। এই 5 দিনৰ ভিতৰত আপোনালোকে সংশোধন কৰিব পাৰিব, অৰ্থাৎ এডিট অপশ্যন কৰিব পাৰিব। এডিট কৰি আপোনাৰ যিটো ভুল হৈছে এই এডিট কৰি আপোনালোকে আকৌ ৰিছাবমিট কৰিবলৈ কৈছে। এইটো এডিট অপশ্যন কৰি দিছে আপোনালোকৰ বাবে। 17 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ গৈছে, অৰ্থাৎ যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে, 21 তাৰিখলৈকে লাষ্ট ডেট আছে। যদি কিবাকিবি ভুল হৈছে এপ্লিকেশ্যন আপোনালোকে অনলাইনত কৰোঁতে, APRO হওক, SI হওক বা চাপাই কৰ্মচাৰী গ্ৰেড 4 যিটো আছিল অসম পুলিচৰ পোষ্টকেইটা, মানে ফটো বেকগ্ৰাউণ্ড চেঞ্জ কৰিব লাগে, হোৱাইট কালাৰ এডভাৰ্টাইজমেণ্টৰ হোৱাইট কালাৰ বুলি কৈছিল, আপোনালোকৰ যদি গ্ৰীণ কালাৰ দিছে, ভুলতে হৈ গৈছে কিবাকিবি ডেট অফ বাৰ্থ, এতিয়া আপোনালোকে সংশোধন কৰিবলৈ কৈ আছে। এডিট অপশ্যন আপোনালোকে পাই যাব। 17 জানুৱাৰীৰ পৰা লাগু হৈছে আৰু 21 জানুৱাৰীলৈকে শেষ হ'ব। তো আপোনালোকৰ যদি ভুল হৈছে আপোনালোকে সংশোধন কৰি লওক। এই অপশ্যনটো নাপাব, 21 জানুৱাৰীলৈকে লাষ্ট ডেট দিয়া আছে। তো ফ্ৰেণ্ডসকল, এইখিনি ভিডিঅ' আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।